এক্ট ইজ পলিচি অসমৰ কাৰণে অতিকে প্ৰয়োজনীয় গতিকে আমাৰ কাৰণে বৈদেশিক পৰিক্ৰমা দপ্তৰটো খুব প্ৰয়োজনীয় আছিল কিন্তু চেণ্ট্ৰেলত এনেকুৱা ডিপাৰ্টমেণ্ট অসমৰ কাৰণে পোৱাটো বহুতখিনি ভাবিবলগীয়া আৰু সাধাৰণতে পোৱা নাযায় গতিকে মই ভাবোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আগত যি দপ্তৰ আছিল থাকিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটাইও এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী পোৱাটো আমাৰ বাবে এটা গৌৰৱৰ কথা আৰু মই অলপ ব্যক্তিগতভাৱেও ভাল পাইছোঁ যে আমাৰ শুৱালকুছিত টেক্সটাইল আছে গতিকে তেখেতে টেক্সটাইল মন্ত্ৰীও পাইছে গতিকে মই ভাবোঁ যে অসমৰ কাৰণে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যিটো গঠন হ'ল অসমৰ কাৰণে ভাল মই ভাবোঁ যে অসমে এইবাৰ ভাৰতবৰ্ষৰ যদি মধ্যপ্ৰদেশক বাদ দিওঁ উৰিষ্যাক বাদ দিওঁ কাৰণ এইবোৰ তাতে 20টা আসন আছে কিন্তু 11খন আসন অসমে পোৱাটো 14খনৰ ভিতৰত এইটো আমাৰ অসমৰ বাবে এটা ডাঙৰ সাফল্য আছিল আৰু মোদী ডাঙৰীয়াই 11খন আসন আমি পোৱাটোক স্বীকৃতি দিছে আৰু মোক যেতিয়া মোদী ডাঙৰীয়াই সুধিছিল যে এছেম্বলিত তই কেইটা জিকিছ মই বোলো ক'লোঁ যে BPFও আমাৰ কংগ্ৰেছৰ লগত BPF নাই তেওঁলোক মাজে মাজে থাকে গতিকে সববিলাক ধৰিলে আমাৰ প্ৰায় 95খন আসন হয় আৰু ইমান ডাঙৰ ফলাফল এটা দিল্লীয়ে আশা কৰা নাছিলে দিল্লীয়ে সদায় মোক ভাবি আছিল যে মই 8-9খনে দিব পাৰিম গতিকে 11খন আসন দিয়া 90খনতকৈ ওপৰৰ সিটত বিধানসভাত বিজয়ী কৰোৱা মই ভাবোঁ যে অসমত আমি বহুত ভাল আঁচনি এইবাৰ আনিব পাৰিম অসমৰ খুপনি দিল্লীত আগতকৈ বহুত সুদৃঢ় হ'ব অসমত সকলোৱে জানে যে 40% সংখ্যালঘু লোক আছে গতিকে তেওঁলোকে অসমৰ পৰা বিজেপিয়ে গন্তি কৰি থৈছিল 7খন বা 8খন তাৰ জায়গাত 11খন গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক টেলিফোন কৰোঁতেও যে তেওঁলোকৰ সবৰেতো এটা হিচাপ থাকে যে ইমান % মাইনৰিটি আছে গতিকে আমি এখন সিট পাম এখন সিট নাপাওঁ বিজেপিৰ ইণ্টাৰনেল হিচাপটো আছিল যে 8খন বা 7খনো হ'ব পাৰে গৈ 9খনো হ'ব পাৰে আমি 11খন পোৱাটো তেওঁলোকৰ কাৰণে এটলিষ্ট দিল্লীৰ ফালৰ পৰা এটা ভাবিব নোৱাৰা কথা দিল্লীত যিখিনি মন্ত্ৰী আজি কেবিনেট মন্ত্ৰী হৈছে প্ৰায়বিলাকৰ সমষ্টিতে মই কেম্পেইন কৰিব গৈছিলোঁ তেনেকৈ আজি ধৰ্মেন্দ্ৰ প্ৰধান মন্ত্ৰী হৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ সমষ্টিত মই কেম্পেইন কৰিছোঁ শিৱৰাজ চৌহান আজি মন্ত্ৰী হৈছে বিদিশা মধ্যপ্ৰদেশত অৰুণোদয় আঁচনি লৈ যোৱাৰ পৰা আৰম্ভ কৰি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত মই বহু দিনৰ পৰা জড়িত হৈ আছোঁ জুৱেল ওৰাম মন্ত্ৰী হৈছে জুৱেল ওৰামৰ সমষ্টিটো এইবাৰ মই কেম্পেইন কৰিছোঁ অন্নপূৰ্ণা দেৱী কেবিনেট মন্ত্ৰী হৈছে অন্নপূৰ্ণা দেৱীৰ সমষ্টিটো মই কেম্পেইন কৰিছোঁ গতিকে এইবাৰ যিমানবিলাক কেবিনেটত মন্ত্ৰী হৈছে যদি বিগ 4 বাদ দিওঁ নাড্ডা চাহাব অমিত শ্বাহ প্ৰধানমন্ত্ৰী জয়শংকৰ নিৰ্মলা সীতাৰমণ এইখিনিক যদি মই বাদ দিওঁ বাকি প্ৰায়বিলাকৰ সমষ্টিতে যোৱা 2 মাহত মই কেম্পেইন কৰিছোঁ নহ'লে তেওঁলোকৰ ৰাজ্যৰ বিধানসভা সমষ্টিত তেওঁলোকৰ লগত কেম্পেইন কৰিছোঁ গতিকে মোৰ লগত সম্পৰ্কটো এতিয়া ঘৰুৱা আৰু আগতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই এপইণ্টমেণ্ট ল'ব লাগে কিবা ল'ব লাগে বহুত প্ৰক্ৰিয়া আছিলে এটা মোবাইলতো যদি কৈ দিওঁ যে মোৰ ঘৰলৈকে আহি যা মই তোৰ ঘৰত গৈ আছোঁ একেবাৰে মখিন হৈ গ'ল ধৰক যোৱা 4 দিনাখনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ফোন কৰিলোঁ যে আপোনাক এবাৰ মই লগ কৰিব খোজোঁ বোলে নহয় ময়ে আপোনাৰ ঘৰত আহি আছোঁ বা কেতিয়াবা কোনোবা এজন এতিয়া যিটো চেণ্ট্ৰেলৰ মন্ত্ৰী যাকে মই ফোন কৰোঁ হয় মই তেওঁৰ ঘৰত উইদাউট এপইণ্টমেণ্ট যাব পাৰোঁ বা তেওঁ মোৰ ঘৰত উইদাউট এপইণ্টমেণ্ট আহিব পাৰে মই ভাবোঁ যে বহু দিনৰ মূৰত অসমৰ মই বেলেগৰ লগত কাকো তুলনা নকৰোঁ এটলিষ্ট 1 to 1 গোটেইকেইজন মন্ত্ৰীৰ লগতে মোৰ সম্পৰ্ক কিন্তু মোৰ সম্পৰ্ক হয়তো লাভ নাই মোৰ যিখিনি সম্পৰ্ক এইখিনি ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেইটোৱে প্ৰচেষ্টা থাকিব সেইকাৰণে কেতিয়াবা অসমৰ বাহিৰত গৈ প্ৰচাৰ টচাৰ চলালে লাভ হয় যে 1 to 1 ৰিলেশ্যনশ্বিপ হৈ যায় আৰু ৰাজ্যিক মন্ত্ৰী প্ৰায়বিলাকৰ সমষ্টিতে মই গৈছোঁ এইবাৰ কেন্দ্ৰত যিমান ৰাজ্যিক মন্ত্ৰী হৈছে পশ্চিম বংগলৰ প্ৰায় 2জন মন্ত্ৰী হৈছে 2জন মন্ত্ৰীৰ সমষ্টিতে মই গৈ কেম্পেইন কৰিছোঁ গতিকে মই ভাবোঁ যে এইবাৰ অসমৰ কাৰণে বহুতখিনি ভাল পৰিৱেশ আমি পাম